নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। যিহেতুকে আজি আকৌ ভাতৰ কাইখন লৈ পানি বহিলোঁ আপোনালোকৰ সন্মুখত। যিহেতুকে এইফালে লৈ ল'লোঁ কণী আৰু এইফালে আছে লাই বইল, যিহেতুকে টুকুৰা টুকুৰিকৈ কাটি কানি বইল কৰি দিলে, আৰু এইফালে আছে জলকীয়া। আপোনালোকে ভাত খালে যদি নাই খোৱা খাই বলক আৰু মোৰ ভিডিঅ' চাই এনজয় কৰক। জয় শ্ৰীৰাম। ঘৰুৱা লাই পাত একদম ধুনীয়া লাগিছে। যিহেতুকে মই বইল খাওঁ আৰু বইল খাই খুব ভাল পাওঁ। মিঠাতেলটো হ'ল মুখৰ সোৱাদ। তাৰপৰা একো ভাল ৰিজাল্ট নাপাওঁ আমি, সেইটো কাৰণে মিঠাতেলটো মই নাখাওঁ বুলি ক'লেও বেয়া হ'ব, কাৰণ মানুহৰ ঘৰলৈ কাৰোবাত ক'ৰবাত যদি আলহী ফুৰিব যাওঁ তেতিয়াতো খাবলগীয়া হৈ যায়। আৰু বিশেষকৈ মই বন পাচলিটো খুব খাওঁ। ঘৰত কৰা পাচলিটো বজাৰত নি বিক্ৰী কৰি চালানী বস্তুবিলাক কিনি খোৱাতকৈ ঘৰৰ বস্তু ঘৰতে খাব লাগে। আমি এতিয়া ঘৰতে লাই শাক কৰিছোঁ, ঘৰতে বইল কৰি খাইছোঁ। এনেকৈ একো নাই, লাই পাত দুখিলাকে লৈ ভাত খাম, সেয়াই আমাৰ কাৰণে বহুত মানে। কণীটা খাই নি আহক, মই আহক। আমাৰ সৰুজনী মাতিছে কি বুলি কৈছে, নহ'ব ৰক এটা দিম ৰক। ভালে হ'ল দে, যি হ'ল নহয় নে? আমাৰ সৰু সৰুৱে মানে মাজে মাজে ধেমালি কৰি থাকে, ভিতৰত চব সোমাই আছে, সেইটো কাৰণে বাহিৰৰ পৰা চিঞৰি দিছে। গাখীৰ নিবলৈ আহি পিনি কৈছে বোলে, নবৌ। মোৰ প্ৰথমে ধৰিব পৰা নাছিলোঁ আকৌ মানে। পাৰিব আপুনি। নাখাবলৈ একো নাই, একদম হেৰি লাই পাত বইল কৰি লৈছোঁ। তাৰপিছতে সেই কণী বইল, মই আলুটো নাখাওঁ, আলুটো খাবলৈ বহুত বেয়া পাওঁ। বিজ জলকীয়া নাইকিয়া হ'ল আৰু এতিয়া ফুলিছে, লাগিলে হ'ব আৰু। ভাত খালা নেকি?
মজা লাগিছে মানে বইল জালমুনিলে থৈ দিওঁ এয়া আমাক ওলাইলে মানে আমাৰ ঘৰত কুকুৰ এটা আছে তালে এতিয়ালে বাই